হয়, যোৱা পৰহি যি দুজন ব্যক্তিৰ এটা হৰণ বজোৱা কাণ্ডক লৈ যি তাত মানে মাৰধৰ কৰিলে, হেলমেটেৰে যি ধৰণে কোবাইছে, সেইটো এটা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। এনেধৰণৰ কাৰ্য যাতে আৰু পুনৰ সংঘটিত হ'ব নালাগে। আৰু আমাৰ যি পুলিচ প্ৰশাসন আছে তেওঁলোকে ইতিমধ্যে তাত যিজনে দুখ কৰিছে, তেওঁ হেলমেট দাঙি পেলাই ইজনক মাৰধৰ কৰিছে, তেওঁক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু জেল হাজোতলৈ প্ৰেৰণ কৰিছে। গতিকে এটাই আহ্বান জনাওঁ, ৰাইজে আইন হাতত তুলি ল'ব নালাগে। যিহেতু পুলিচ প্ৰশাসন আছে, তেওঁলোকে সকলো আইনৰ গণ্ডিত থাকিয়ে তেওঁলোকে দোষীক শাস্তি প্ৰদান কৰিব। গতিকে সেইটোৱে মোৰ প্ৰথম আহ্বান অসমৰ আৰু নগাঁও ৰাইজলৈ। আৰু দ্বিতীয়তে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এটা নিৰ্দেশনা আয়ুক্ত ডাঙৰীয়ালৈ দিছে যে ঢাকাইপতি অঞ্চলৰ নামটো সলনি কৰিব লাগে। গতিকে ইয়াৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকৰ মাধ্যমৰ যোগেৰে আমি আহ্বান জনাব বিচাৰোঁ যে স্থানীয় ৰাইজৰ কিছু আৱেগ জড়িত হৈ থাকে। গতিকে সেই আৱেগক সন্মান জনাই নগাঁওবাসী ৰাইজ আৰু সেই ঢাকাইপতি অঞ্চলত বসবাস কৰা ৰাইজ আৰু তাত যিসকল প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানৰ যিসকল স্বত্বাধিকাৰী আৰু নগাঁও জিলাৰ যিমান দল সংগঠন আছে, সকলোকে একত্ৰিত কৰি মত বিনিময় এক অনুষ্ঠান আয়োজন কৰি পেলাই সেই নামাকৰণটো কৰাটো আমি বিচাৰিছোঁ। আৰু এটা কথা স্পষ্ট, সেই অঞ্চলত কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা আবক্ষ মূৰ্তি আছে। গতিকে সেইজন হৈছে আমাৰ অসমৰ এজন প্ৰকৃত অসমীয়া। তেওঁ অসমীয়া জাতিটোলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। গতিকে এই সকলোখিনি কথা বতৰা এক আলোচনাৰ মাধ্যমেৰে আহি এক সঠিক সিদ্ধান্তত উপনীত হৈ পেলাই এক নামাকৰণ হোৱাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতি বিচাৰে। যি মাৰপিটৰ ঘটনা হ'ল, এই কাণ্ডক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ। নগাঁৱতে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বুলি আমি সকলোৱে জানো। আৰু নগাঁৱত আমি সকলো খিলঞ্জীয়া লোক একত্ৰিত হৈ আমি আগৰ পৰাই আছোঁ, আমাৰ কোনো ধৰণৰ সংঘাত নাই। মই ভাবোঁ এই যদি এনেকুৱা ঘটনা পুনৰাবৃত্তি ঘটে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিশ্চয়কৈ পদক্ষেপ গ্ৰহণ কৰিম। আৰু যিটো কথা আহিলে, যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এচি ৰুমত বহিয়েই যি ঢাকাইপতি নামটো সলনি কৰাৰ কথা ইতিমধ্যে আয়ুক্তগৰাকীক নিৰ্দেশনা প্ৰদান কৰিছে। মই তেখেতক এটা আহ্বান জনাইছোঁ, অকল মাত্ৰ ঢাকাইপতি নামটো সলনি কৰিলে নহ'ব। নগাঁৱত এনেকুৱা বহু পথ আছে, পতি আছে, যিসমূহৰ নামো মই ভাবোঁ সলনি কৰাৰ প্ৰয়োজন আহি পৰিছে। আৰু চাওক, যি ঢাকাইপতিৰ নামটো সলনি কৰিব বিচাৰিছে, সেই ঢাকাইপতি নামটো সলনি কৰাৰ আগে মই ভাবোঁ নগাঁও বহু ব্যক্তি সেই ঢাকাইপতিৰ লগত জড়িত হৈ আছে। বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আছে, বিভিন্ন নগাঁৱত বিভিন্ন দল সংগঠন আছে, সমান্তৰালভাৱে নাগৰিক সভা আছে। সেই ব্যক্তিসকলৰ লগত এখন আলোচনাৰ মাধ্যমেৰে সেই নামটো সলনি কৰাৰ পৰিস্থিতি সৃষ্টি কৰিব লাগে বুলি মই জিলা উপায়ুক্তগৰাকী তথা জিলাৰ যিগৰাকী বিধায়ক আছে তেখেতলৈ আহ্বান জনাইছোঁ। আৰু অকল মাত্ৰ নামটো সলনি কৰিলে সমাধান নহয়। আপোনালোকে চাব যে 1911 চনতে তাত প্ৰতিষ্ঠা হোৱা বহু দোকান আছে, আমি দেখা পাওঁ। কিন্তু সেই দোকানসমূহলৈ যেতিয়া আমি যাওঁ, যি বাৰিষাৰ কালত যি এতিয়া বৰষুণ আহিলে তাত যেনেধৰণে আঁঠুৰলৈকে পানী হয়, সেই ৰাস্তাসমূহ ভাল ধৰণে উন্নত মানদণ্ডৰে ড্ৰেইনসমূহ নিৰ্মাণ কৰিবৰ কাৰণেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। সমান্তৰালভাৱে সেই পথটো নামাকৰণ কৰাৰ ক্ষেত্ৰতো মই ভাবোঁ চিন্তা চৰ্চা কৰিব লাগে ভাল ধৰণে। কাৰণ সেই পথটোৰ সোমাই যোৱাৰ স্থলীতেই এগৰাকী অসমৰ শ্ৰেষ্ঠ অসমীয়া বুলি আমি যিহেতু সকলোৱে কওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱৰ্ত প্ৰতিমূৰ্তিটো আছে। সেই কথা বতৰাবিলাক চিন্তা কৰিব বুলি মই আশাবাদী।